Hello everyone, মোৰ আনএটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আহিছো সেক্ৰেটাৰিয়েট ব্ৰিজ আৰু এই ব্ৰিজখন ডিউটি অৱস্থিত। যেহেতু আমি 3 দিন ধৰি তাতে থাকিব লগা হ'ল, সেইবাবে আজি দিনটো সেক্ৰেটাৰিয়েট ব্ৰিজৰ বাবে। আৰু এই ব্ৰিজখনৰ বিষয়ে জানেনে? এই ব্ৰিজখন হৈছে বিশ্বৰ কেইখনমান ঠাইৰ ভিতৰত অন্যতম বুলি জনাজাত, য'ত আপুনি সাগৰৰ ওপৰেৰে সূৰ্য উদয় আৰু সূৰ্যাস্ত দুয়োটাকে প্ৰত্যক্ষ কৰিব পাৰে। বগা বালি আৰু নীলা পানীৰ বাবে বিখ্যাত এই বিলখনৰ নাম ভগৱানৰ বিষ্ণুৰ চকা দেৱতাই স্থাপন কৰা পবিত্ৰ চকাৰ পৌৰাণিক কাহিনীৰ সৈতে জড়িত। এইভাগ হৈছে এভাগ মন্দিৰ। ফুলবিলাক কি ধৰণে কাটি থৈছে নহয়নে বাৰু? কলম কাটি ৰাখিছে, দেখিয়ে ভাল লাগি গৈছে। আৰু এইখন হৈছে আৰবিয়ান চি, আৰব মহাসাগৰ। আৰু এই ব্ৰিজখন বৈশিষ্ট্য কি জানেনে? এই ব্ৰিজখন বিশেষকৈ সূৰ্য উদয় আৰু সূৰ্যাস্ত দুয়োটা দৃশ্যৰ বাবে পৰিচিত, কাৰণ এই স্থানত সাগৰখনে ভূমিৰ সৈতে মিলিত হয়। বিলখনত থকা বগা বালি আৰু স্বচ্ছ নীলা পানীৰ এক সুন্দৰ প্ৰাকৃতিক দৃশ্য আমি দেখিবলৈ পাওঁ। আৰু ইয়াৰ পৌৰাণিক তাৎপৰ্যৰ কথা ক'বলৈ গ'লে ভগৱান বিষ্ণুৱে স্থাপন কৰা বুলি কোৱা হয়। আৰু এই চক্ৰ বা চকাৰ নামেৰে এই বিলখনৰ নামকৰণ কৰা হৈছে, কাৰণ প্ৰাচীন লোককথা অনুসৰি ঋষিসকলে অসুৰৰ পৰা আশ্ৰয় বিচৰা কাহিনীৰ সৈতে জড়িত এই ব্ৰিজখন। কি মনোমোহা পৰিৱেশ নহয়নে বাৰু? ইয়াত বহিলে আপোনালোকৰ বহিয়ে থাকিবলৈ মন যাব। আৰু যিসকল সৃষ্টিশীলতা বা ক্ৰিয়েটিভিটি, এইসকলটো আৰু ভাল পাব, কাৰণ ইয়াত নতুন নতুন ক্ৰিয়েটিভবোৰ মনলৈ আহিব নহয়নে বাৰু? আৰু এয়া হৈছে হিষ্ট্ৰী অফ খুক্ৰী ৱৰ্কশ্বিপ। মই INS খুক্ৰীৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চোৱা নাই, মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে চাব পাৰিব। তাত মই বুৰঞ্জীৰ বিষয়ে, ইয়াত দেৱালয়ত যোনসকল লোক শ্বহীদ হৈছিল তেওঁলোকৰ নাম লিখা হৈছে। আৰু এইটো হৈছে চন্দ্ৰমা। চন্দ্ৰমা দেখিলে আমাৰ কি মনলৈ আহে কওকচোন বাৰু? আমাৰ সাধু কথা মনলৈ নাহেনে বাৰু? আইতা ককাসকলে যে অতীতত আমাক সাধু কথা কৈছিল, তাৰ এতিয়াও মোৰ মনত আছে। আপোনালোকৰ মনত আছেনে বাৰু? আৰু চন্দ্ৰমাৰ তলত সাগৰ অতি মনোমোহা, ভাষাৰে বুজাব নোৱাৰোঁ মই। আপোনালোকে যেতিয়া দেখিব বহুত ভাল পাব, মই কৈছোঁ নহয়। আৰু এয়া দেখিছেনে বাৰু? বোগেনভেলিয়া। বোগেনভেলিয়া দেখিলে কি মনলৈ আহে বাৰু কওকচোন? বোগেনভেলিয়া গানটো এতিয়াও ভাইৰেল আছে নহয়নে বাৰু? আৰু এতিয়াও আমি শুনি আছোঁ। মই গানটো অলপ এফাকি গাই দিছোঁ। তুমি নহ'লে এই চহৰত নুফুলে বোগেনভেলিয়া। মই গোৱাত ইমান ভাল নহয় দেই, বেয়া নাপাব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব।